অসম ব্লগ নিউজলৈ আপোনাক স্বাগতম। আজি আমি আলোচনা কৰিম কামাখ্যা মন্দিৰ। মা কামাখ্যা মন্দিৰ ভাৰতৰ অন্যতম শ্ৰদ্ধা আৰু বিশিষ্ট হিন্দু মন্দিৰ। ইয়াৰ ধৰ্মীয় তাৎপৰ্য অতি বেছি। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লগতে বিদেশৰ পৰা ভক্তক আকৰ্ষণ কৰে। অসমৰ গুৱাহাটী চহৰৰ নীলাচল পাহাৰৰ ওপৰত অৱস্থিত এই মন্দিৰটো মাতৃদেৱী বা শক্তিৰ এক ৰূপ দেৱী মা কামাখ্যাৰ প্ৰতি উৎসৰ্গিত। মা কামাখ্যা মন্দিৰৰ ইতিহাস বহু শতিকাৰ আগৰ। হিন্দু পৌৰাণিক কাহিনী আৰু ঐতিহাসিক ঘটনা দুয়োটাৰে সৈতে জড়িত। মন্দিৰটোৰ উৎপত্তি প্ৰাচীন কালৰ পৰাই অনুমান কৰিব পাৰি আৰু বছৰ বছৰ ধৰি ইয়াৰ অসংখ্য সংস্কাৰ আৰু সংযোজন কৰা হৈছে। ইয়াৰ স্থাপত্য অসমীয়া আৰু হিন্দু শৈলীৰ এক অনন্য সংমিশ্ৰণ প্ৰদৰ্শন কৰা হৈছে, যিয়ে অঞ্চলটোৰ সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰি আহিছে। মন্দিৰৰ অস্তিত্বৰ আঁৰৰ কিংবদন্তি ভগৱান শিৱৰ প্ৰথম পত্নী সতী দেৱীৰ পৌৰাণিক কাহিনীৰ সৈতে জড়িত। পৌৰাণিক কাহিনী অনুসৰি দক্ষ যজ্ঞৰ সময়ত যেতিয়া ভগৱান শিৱ সতীৰ আত্মদহনৰ পিছত গভীৰ শোকত আছিল, তেতিয়া তেওঁৰ তাণ্ডৱ নৃত্যই বিশ্ব ব্ৰহ্মাণ্ড ধ্বংস কৰাৰ ভাবুকি দিছিল। এই দুৰ্যোগ ৰোধ কৰিবলৈ ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰ সহায়ত সতীৰ দেহৰ অংগ বিভাজিত কৰিছিল আৰু সমগ্ৰ ভাৰত উপমহাদেশৰ বিভিন্ন ঠাইত তেওঁৰ বিভিন্ন শৰীৰৰ অংগ ভৰি পৰিছিল। এই স্থানসমূহৰ প্ৰতিটোৱে দেৱীৰ ঐশ্বৰিক শক্তিৰ সৈতে জড়িত এক পবিত্ৰ স্থান, শক্তি পীঠত পৰিণত হয়। কামাখ্যা মন্দিৰেই তাইৰ যোনি বা যৌনাংগ খহি পৰা ঠাই বুলি বিশ্বাস কৰা হয়, যাৰ বাবে ই অন্যতম শক্তিশালী পীঠ। নীলাচল পাহাৰৰ চৌহদৰ ভিতৰত বিভিন্ন দেৱতাক উৎসৰ্গিত কেইবাটাও সৰু সৰু মন্দিৰ আছে, কিন্তু চৌহদৰ মূল ঠাইত মা কামাখ্যা দেৱীৰ মূৰ্তি আছে, যিটো ৰঙা ৰেচম কাপোৰেৰে ঢাকি থোৱা থাকে। এই কাপোৰখন জুন মাহত অনুষ্ঠিত হোৱা উল্লেখযোগ্য উৎসৱ অম্বুবাচী মেলাৰ সময়ত আঁতৰোৱা হয়, য'ত পৃথিৱীৰ মাতৃৰ ঋতুস্ৰাৱ উদযাপন কৰা হয়। নাৰীৰ প্ৰজনন অংগৰ ওপৰত মন্দিৰৰ অনন্য গুৰুত্বই সৃষ্টি আৰু উৰ্বৰতাৰ শক্তিৰ প্ৰতীকস্বৰূপ দাঙি ধৰিছে। এই মন্দিৰটোত সকলো ধৰণৰ ভক্ত, দেশ বিদেশৰ পৰা তীৰ্থযাত্ৰী, তান্ত্ৰিক সাধক, আধ্যাত্মিক সাধক আদি আহি থাকে। বহুতে বিশ্বাস কৰে যে এই মন্দিৰৰ ৰহস্যময় শক্তি আছে আৰু ইয়াত চলোৱা আচাৰ ব্যৱহাৰ আশীৰ্বাদ, উৰ্বৰতা আৰু অশুভ শক্তিৰ পৰা দেৱী মা ৰক্ষা কৰে বুলি ভক্তসকলে গভীৰভাৱে বিশ্বাস কৰি আহিছে। কামাখ্যা মন্দিৰৰ স্থাপত্য আধ্যাত্মিক। মূল মন্দিৰৰ গঠনৰ মৌমাখিৰ মৌচাকৰ দৰে গম্বুজৰ দৰে গঠন আছে। প্ৰতিটো চুকত মিনাৰ, দেৱালয়ত বিভিন্ন পৌৰাণিক কাহিনী আৰু দেৱতাৰ চিত্ৰ অংকন কৰা জটিল ভাস্কৰ্য আৰু খোদিত শিল্পকৰ্মৰে সজ্জিত। মন্দিৰৰ চৌপাশ সেউজীয়া পৰিৱেশেৰে ভৰপূৰ। ইয়াৰ নিশ্চিন্ত আৰু আধ্যাত্মিক পৰিৱেশ বৃদ্ধি কৰে। উৎসৱ আৰু শুভ অনুষ্ঠানৰ সময়ত এই মন্দিৰ চৌহদত লাখ লাখ ভক্তই আগমন কৰে। নৱৰাত্ৰিৰ সময়ত মন্দিৰটো সুন্দৰকৈ সজাই তোলা হয় আৰু 9 দিন ধৰি বিশেষ প্ৰাৰ্থনা আৰু অনুষ্ঠান অনুষ্ঠিত হয়। ভক্তসকলে মন্দিৰৰ পৰিক্ৰমা প্ৰদক্ষিণ কৰি দেৱীৰ
আশীৰ্বাদ আৰু ঐশ্বৰিক কৃপা বিচাৰি প্ৰাৰ্থনা কৰে। আধ্যাত্মিক অঞ্চলটোৰ সামাজিক ধৰ্মীয় তন্ত্ৰত কামাখ্যা মন্দিৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই সাংস্কৃতিক আৰু ধৰ্মীয় কাম-কাজৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আহিছে আৰু এই মন্দিৰৰ জৰিয়তে অসমীয়া জাতিক বিশ্বৰ দৰবাৰত সুকীয়া পৰিচয় প্ৰদান কৰিছে। এই পবিত্ৰ স্থানৰ পৰিচালনা আৰু সংৰক্ষণ নিশ্চিত কৰিবলৈ স্থাপিত কামাখ্যা ডিবেটাৰ বোৰ্ডে মন্দিৰৰ প্ৰশাসন, ৰক্ষণাবেক্ষণ আৰু সামগ্ৰিক কাৰ্যকলাপৰ যত্ন লৈ আহিছে। ধৰ্মীয় তাৎপৰ্যৰ উপৰিও ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ চহকী সংস্কৃতি, ঐতিহ্য আৰু আধ্যাত্মিক পৰম্পৰা অন্বেষণ কৰিবলৈ আগ্ৰহী পৰ্যটক আৰু পণ্ডিতসকলক আকৰ্ষণ কৰে। কামাখ্যা মন্দিৰে মন্দিৰৰ কমপ্লেক্সৰ পৰা ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ আশে-পাশে থকা পাহাৰৰ মনোমোহা দৃশ্য দেখা যায়, যাৰ ফলত ই এক চিত্ৰময় তীৰ্থস্থান তথা গন্তব্য স্থান। কিন্তু বহু প্ৰাচীন ঐতিহ্যৰ ক্ষেত্ৰৰ দৰেই কামাখ্যা মন্দিৰেও সংৰক্ষণ, পৰিৱেশৰ চিন্তা, তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ আগমন পৰিচালনাৰ সৈতে জড়িত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই বিষয়সমূহৰ সমাধানৰ আৰু এই পবিত্ৰ স্থানটোক আগন্তুক প্ৰজন্মৰ বাবে সংৰক্ষণৰ বাবে কৰ্তৃপক্ষ আৰু স্থানীয় সমাজৰ বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখি আহিছে। সামৰণিত ক'ব পাৰি যে মা কামাখ্যা মন্দিৰ ভাৰতৰ বৈচিত্ৰ্যময় সাংস্কৃতিক আৰু ধৰ্মীয় জ্ঞান বৃদ্ধিৰ প্ৰমাণ হিচাপে থিয় দিছে। ইয়াৰ ঐতিহাসিক তাৎপৰ্য আৰু অনন্য স্থাপত্যৰ ভৱিষ্যত আৰু আধ্যাত্মিক আৱাই ভক্ত আৰু দৰ্শনাৰ্থীক একেদৰেই মোহিত কৰিব ৰাখিছে। দেশৰ অন্যতম পূজনীয় শক্তিপীঠ হিচাপে ভাৰতৰ ধৰ্মীয় আৰু সাংস্কৃতিক পৰিৱেশৰ ওপৰত মন্দিৰৰ প্ৰভাৱ গভীৰ হৈয়ে আছে, যাৰ ফলত ই ঐশ্বৰিক নাৰীসুলভৰ এক লালন-পালন আৰু পবিত্ৰ বাসস্থান হিচাপে পৰিগণিত হৈ আহিছে। মা শক্তিপীঠ কামাখ্যা মন্দিৰ। এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু কেনেকুৱা পাইছে ভিডিঅ'টো আপোনাৰ কমেণ্ট বক্সত যায় কমেণ্ট কৰি মতামত জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি বন্ধু-বান্ধৱীলৈ নিশ্চয় শ্বেয়াৰ কৰি দিব যাতে প্ৰথম ভিডিঅ'টো আপুনি পায়। সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ধন্যবাদ। জয় আই অসম, জয় আই অসম।